হ'ব লাগে, গৰম পানী হ'ব লাগে, সকলোবিলাক আমাৰ সৃষ্টি বিলেই হৈ যায়। কিন্তু এঘৰ মানুহে সকলো অভাৱ পূৰণ কৰি বসবাস কৰিছে, কাষৰ মানুহবোৰে তেওঁৰ সমান অভাৱবিলাক পূৰণ কৰিব নোৱাৰাৰ কাৰণে কান্দি আছে, ইত্যাদি ইত্যাদি। গতিকে এয়া হৈছে আমাৰ কৰ্ম দুখৰ ফলশ্ৰুতি। গতিকে আমাৰ জীৱবিলাকে যদি আমাৰ ভাগৱতে কোৱা দৰ্শন মতে যদি কৰ্মবিলাক কৰিব নোৱাৰোঁ, তেতিয়াহ'লে সেই কৰ্ম দুখত পৰকালত ধনৰ অভাৱত এয়া হৈছে আমাৰ বেদৰ মত। গতিকে এইকাৰণে আমি এই ভাগৱত বা কীৰ্তনৰ যি অভিমত, এই অভিমতবিলাক আমি নিজেও জানিব লাগিব, ল'ৰা ছোৱালীকো জনাব লাগিব দেই। সমাজৰ মানুহখিনিক আমি জনাব লাগিব। উদ্ধৱক মাত্ৰ বেছ কৰি লোৱা হৈছে, বুজিছেনে? উদ্ধৱক আধাৰৰূপে লৈছে, কৰ্মখিনি আমাৰ কাৰণেই হৈ আছে। গতিকে তাহানৰ উপজয় ভাৱ নচাৰে তোমাৰো পাওঁ আন বিষয়কো পৰিহৰে। যেতিয়া আপোনালোকে এনেকৈ কেইবাদিনো শুনি যাব, তেতিয়া আৰু গধূলা অন্য কাম এৰি আহিবলৈ মন নাযায়। বুজি পাইছেনে? নাই নাই বহুত ভাল কথা ওলাই দেই, প্ৰয়োজনীয় কথা কৈছে, যাওঁ দেই যাওঁ বুলি আপুনি কেতিয়াও ৰৈ থাকিব নোৱাৰে। তেতিয়া বিষয়ৰ পৰা পৰিহৰে বুলি কৈছে, বিষয় এৰি গুচি আহিব, বিষয়ৰ চিন্তাত তেওঁ আবদ্ধ হৈ থাকিব নোৱাৰে। শয়নে ভোজনে স্থানে তোমাৰ ৰহস্য স্নানে সদা সেৱা কৰি থাকো আমি। তুমি জীৱ তুমি প্ৰাণ তুমি বিনে নাহি আন কিমতে বৰ্তি বোৱাবে স্বামী। শয়ন সকলো সময়তে ৰহস্য স্থানত তোমাৰ পদসেৱা কৰি আছিলোঁ, তোমাক দেখি আছিলোঁ। গতিকে এতিয়া তুমি বিনে মই এই সংসাৰত কেনেকৈ জীয়াই থাকিম, এই বুলি উদ্ধৱে কৃষ্ণৰ ওচৰত নিবেদন কৰিছে। অৱশেষ উপহাৰ চাৰ বস্ত্ৰ অলংকাৰ তোমাৰেহে পিন্ধো সৰ্বদায়। তোমাৰ উচিষ্ট খায়া তৰিব দুষ্টৰ মায়া হেনকে আছিল অভিপ্ৰায়। অৱশেষ উপহাৰ চাৰ বস্ত্ৰ অলংকাৰ, তোমাৰ খাই এৰা উচিষ্ট মই খাওঁ, আৰু তুমি পিন্ধি এৰা বস্ত্ৰ মই পিন্ধো। তোমাৰ উচিষ্ট খায়া তৰিব দুষ্টৰ মায়া, এই তোমাৰ উচিষ্ট খাই পেলাই মই এই দুষ্টৰ মায়াৰ পৰা উদ্ধাৰ হোৱাৰ আশা কৰি আছিলোঁ, হেনকে আছিল অভিপ্ৰায়। এতিয়া কৃষ্ণৰ উচিষ্ট উদ্ধৱে খায়, খাই এৰা বস্তু খায়, আৰু চাৰ বস্ত্ৰ পিন্ধি এৰা বস্ত্ৰ পিন্ধে। ইয়াৰ দুটা দিশ আছে, এটা বাহ্যিকতা, এটা আধ্যাত্মিকতা। এতিয়া আমি উচিষ্ট খোৱাটো আমাৰ সাধাৰণ অৰ্থত সামগ্ৰিকভাৱে কোনোবাই খাই এৰি যোৱা খোৱাটোকে উচিষ্ট খোৱা বুলি কয়, এৰাহা বুলি কয়। কিন্তু আন এটা দিশ হৈছে কি, যে ভগৱন্তই কোৱা কথাবিলাক তেওঁ গ্ৰহণ কৰে। শিক্ষকে শ্ৰেণীকোঠাত অধ্যয়ন কৰি গ্ৰন্থ আদি পঢ়ি জ্ঞানখিনি শ্ৰেণীকোঠাত ল'ৰা ছোৱালীলৈ এৰি দিয়ে, আৰু ল'ৰা ছোৱালীয়ে শিক্ষকে কোৱা কথাবিলাক গ্ৰহণ কৰি পৰীক্ষাত প্ৰশ্ন উত্তৰ লিখি উত্তীৰ্ণ হয়। এইটো এটা উচিষ্ট খোৱা দেই। এজনে এৰি দিয়া কথাখিনি আনে গ্ৰহণ কৰাটো উচিষ্ট খোৱা, সেইটো আধ্যাত্মিক দৰ্শন। আৰু চাৰ বস্ত্ৰ মানে পিন্ধি এৰা বস্ত্ৰ, অৰ্থাৎ এনেই যদি আমাৰ সাধাৰণ দৃষ্টিত আমাৰ সাধাৰণ মানুহে খোৱা বস্তু এটা আনে খালে সেইটো বিজ্ঞানে স্বীকাৰ নকৰে, এইটো বিজ্ঞানে কেতিয়াও মানে আনে খাই এৰাটো খোৱাটো উচিত বুলি নকয়। কিন্তু সেইটো কেৱল কাৰ কাৰণে হেৰি হ'ব, যিবোৰ মায়াযুক্ত জীৱ। ভগৱন্ত মায়া মুক্ত, তেওঁ তিনি গুণৰ বাহিৰত, বুজিছানে? তেওঁ গুণৰ অতীত, গতিকে তেওঁৰ কোনো মায়া নাই, তেওঁৰ কোনো বিকাৰ নাই। ভগৱন্তৰ কোনো বিকাৰ, তেওঁ নিৰাময়, বুজিছানে? তেওঁ নিৰাময়, গতিকে তেওঁ কোনো বিকাৰে চুব নোৱাৰে। সেইফালৰ পৰা এজন সন্ত মহন্ত, আমি বাস্তৱিকত যদি অকণমান কথাটো বিচাৰ কৰোঁ, তেতিয়া দেখা পাব যিসকল সন্ত মহন্ত ভক্ত সঁচা অৰ্থত দেই, সঁচা অৰ্থত যিসকলে নীতি নিয়ম সদাচাৰ মানি চলে, তেওঁৰ খাই এৰা খালে আনৰ ৰোগ ব্যাধি হ'ব নোৱাৰে। কাৰণ তেওঁ যিহেতু নীতি সদাচাৰত থাকে, নীতি সদাচাৰত থকাজনৰ পৰা যদি আমি কিবা এটা গ্ৰহণ কৰোঁ, আমাৰ উপকাৰহে হ'ব, অপকাৰ নহয়।
আনহাতেদি পিন্ধা বস্ত্ৰটো যদি আমাৰ পিন্ধে তেতিয়াহ'লে আমাৰ বিজ্ঞানে যে এজন খৰ খজুতি হোৱা মানুহে পিন্ধা কাপোৰ এখন যদি আন মানুহে পিন্ধে, খৰ খজুতি বা সংক্ৰামক ৰোগী মানুহ এজনে শোৱা বিচনাত যদি ভাল মানুহ এজন শুৱে তেতিয়াহ'লে ভাল মানুহজনৰ গালৈ ৰোগ বিয়পি যাব। কিয়নো কাৰণ সংক্ৰামক ৰোগৰ অনুৰেণু তেওঁ বহা বিচনা, তেওঁ শোৱা বিচনা, বহা ঠাই, পিন্ধা কাপোৰত সংক্ৰমিত হৈ থাকে। আৰু সেই কাপোৰ যদি আন মানুহে পিন্ধে তেতিয়াহ'লে আনৰ গালৈ সংক্ৰামক ৰোগটো বিয়পি যায়। এইটো যদি সঁচা হয় তেতিয়াহ'লে সন্ত মহন্ত ভক্ত বৈষ্ণৱ যিবিলাক নীতি সদাচাৰ লোক সেইসকলৰ সৎগুণৰ অনুৰেণু তেওঁলোক বহা ঠাই, শোৱা বিচনা, পিন্ধা কাপোৰত সংক্ৰমিত হৈ থাকে। সেইকাৰণে কৃষ্ণ সৰ্বগুণাকৰ, গতিকে তেওঁৰ সৎগুণবিলাক তেওঁ পিন্ধা কাপোৰতো অনুৰেণু সংক্ৰমিত হৈ থাকে। সেই বস্ত্ৰ যদি আনে পিন্ধে তেওঁৰ গালৈ সৎগুণটো গুচি যায়। বুজি পাইছে কথাটো? আৰু এইটো বিদুৰক লৈ উদ্ধৱক লৈ বিদুৰে কৈছিলে। যিদিনাখন বিদুৰে প্ৰায় 14 বছৰ কাল তীৰ্থ পৰ্যটন কৰি ঘৰলৈ প্ৰত্যাৱৰ্তন হৈছিল, সেই একেটা সময়তে কৃষ্ণক বৈকুণ্ঠলৈ পঠিয়াই উদ্ধৱে খৰমজোৰ মূৰত লৈ উচুপি কান্দি আহিছিলে। দুইজনৰ মাজতে যমুনাৰ তীৰতে ভেদাভেদি হৈছিলে, দেখা দেখি হৈছিলে। এতিয়া বিদুৰে উদ্ধৱক উদ্দেশ্যি কৈছিল যে উদ্ধৱ, তুমি পৰম ভাগ্যৱান যে তুমি প্ৰয়াণৰ সময়ত কৃষ্ণক দৰ্শন কৰিলা, স্পৰ্শন কৰিলা, সংলাপ কৰিলা, কিন্তু মই দুৰ্ভগীয়া, মই সেই সুবিধাটো নাপালোঁ। কিন্তু ভগৱানে মোক এটা সুবিধা দিছে, কাৰণ তুমি যিহেতু ভগৱানক দৰ্শন, স্পৰ্শন, সংলাপ কৰি আহিছা, তোমাক চুলেও মই সমান পুণ্যভাগী হ'ম। কৃষ্ণপদ পৰশীয়া আশী আছা বাপ, টুকচৰি হওময়ী পৰম নিষ্পাপ। ঐ বন্ধু উদ্ধৱ সাৱতি ধৰ মোক, শুনি দশ গুণে উধাই উদ্ধৱৰ সুখ। যে তুমি মোক সাৱতি ধৰা, এই বুলি পেলাই তেওঁ কৈছিলে। কোৱাৰ লগে লগে উদ্ধৱৰ দুখটো বেছি চাৰি গৈছে যে কৃষ্ণ কথা শুনা কোৱা, লোকক দৰ্শন স্পৰ্শন ক'লেও যে আনৰ সমপুণ্যভাগী হয়, এই কথাটো জানি উদ্ধৱৰ তেতিয়া দুখটো বেছি লাগিছে। আমাৰ বেদত কৈছে যে আপোনালোক যে আজি এই কৃষ্ণ কথা শুনিবৰ কাৰণে আহিছে, আপোনালোকক যদি কোনোবাই দৰ্শন স্পৰ্শন হয় তেতিয়াহ'লে ইমানেই পুণ্য হয় যে গা নধুলেও হয় বুলি কৈছে। বৈষ্ণৱালয় চেমুক্য স্থান, বিষ্ণু সেৱাৰ্থে গতান, চাণ্ডালান পতিতান বিস্পৃষ্টুৱা ন স্নানম আচৰিত। ঈশ্বৰৰ কথা শুনিবলৈ যোৱা মানুহক, নামঘৰৰ কাষত বসবাস কৰি থোৱা লোকক সৌভাগ্যবশতঃ যদি দৰ্শন আৰু স্পৰ্শন হয় ইমানেই পুণ্য হয় গা নধুলেও হয়। মনত ৰাখিব কথাটো। এই সন্ত মন্ত্ৰ দৰ্শনে আমাৰ পাপ বিনাশ কৰে। আপোনাৰ ৰাস্তাইদি এজন ভকত গৈ আছে, আপুনি বাৰাণ্ডাৰ পৰা আহি দেখি পেলাই যদি হাত দুটা বুকলৈ আনি কয় কৃষ্ণ বাপজন গৈছে বুলি যদি বাৰাণ্ডাত ক'ব পাৰে, বিষ্ণু বৈষ্ণৱক দেখি কৰৈ নমস্কাৰ, হৰৈ কোটি জনমৰ পাতকত। গতিকে সেই ভাৱনাই আপোনাৰ পাপবিলাক বিনাশ কৰি দিব। গতিকে ভাৱনাৰ ইমান মূল্যাংকন আছে। কাছই বালিত কণী পাৰি পানীত উমনি দিয়ে, ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে। যেহেন কচ্ছপে তৰে ডিম্ব পাৰি জল মাজে ফুকা ৰয়, সেইমতে সন্তে বিষয়তে থাকি সদায় মোক চিন্তা হয়। আপুনি গৃহাশ্ৰমতে থাকক, সকলো কৰ্মৰ মাজতে যাতে ঈশ্বৰক চিন্তা কৰিব পৰা ব্যৱস্থাটো আপুনি ৰাখিব লাগিব। এনেকৈ ব্ৰজৰ গোপীসকলৰ দিহে, ব্ৰজৰ গোপীসকলৰ কৰ্ম আদৰ্শটো কেনেকুৱা আছিল? হাতে কৃতকাম, মুখে ৰামনা। গোপী বুলি ক'লে আপোনালোকে অকল মাইকী মানুহকে বুজিলে ভুল হ'ব। আচল গোপীৰ আধ্যাত্মিক দৰ্শনটো হৈছে গোপদে বেদ, পি মানে পান কৰা, অৰ্থাৎ ঈশ্বৰৰ জ্ঞান যি জীৱই পান কৰে সেই জীৱটোৱে হৈছে গোপী। জীৱৰ মতা মাইকী নাই, দেহৰহে মতা মাইকী আছে, বুজানে? আৰু এই দেহটো আমাক চিনি পাবৰ কাৰণেহে সৃষ্টি কৰিছে, দেহটো আত্মা নহয়। আমাৰ নামবিলাক দি থৈছে ভগৱানে প্ৰত্যেককে। কিয় দিছে? এজন দাৰ্শনিক পণ্ডিতে কৈছে, এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ ন'ন। আমাক নামটো কেলৈ দি থৈছে? নামটোৰ দ্বাৰা চিনি পাব কাৰণে। এইজন গোপাল, এজন মাধৱ, এইজনী কল্পনা, এজনী মিনতী। আমি নামটো চাই পেলাই মানুহজনক চিনি পাবৰ কাৰণে নামটো দিছে। নামটো বা দেহটো আত্মা নহয়। যিদিনাখন আত্মা দেহৰ পৰা ওলাই যাব, নামধাৰী দেহটো কাষ্ঠ যেন থাকিব মাটি জপৰি।
হেন দেহ আপোনাৰো বোলা কি লাগিয়া আমি দেহটোক আত্মা বুলি ভবাটো উচিত নহয় বুজিছানে গতিকে আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব তেতিয়াহে আমাৰ ঈশ্বৰৰ প্ৰিয় হ'ব পাৰিম দেই ঈশ্বৰে কাক ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায় কুকুৰৰ চিগাৰলৈ গদৰ্ভৰো আত্মাৰাম আমাৰ কুকুৰ চিগাল গদৰ্ভটো আমি মানে দেহটো চাইহে কওঁ এইটো কুকুৰ মেকুৰী এইটো গাধ আত্মাৰ কুকুৰ মেকুৰী গাধ নাই কৰ্ম দুখত সি সেই স্থানত গৈ পেলাই অৱস্থান লৈছে গতিকে কৰ্মই আমাক জীৱক মানে গতি কৰাই থাকে সেইকাৰণে কৰ্মফলক তিনিটা ভাগত বিভক্ত কৰিছে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ প্ৰাৰব্ধ মানে পূৰ্বজন্ম পুণ্যলৈ আহি আপোনালোকৰ এইখন গাঁৱত বসবাস যিখন গৃহস্থই বেছি পুণ্য লৈ আহিছে সি সকলোতকৈ ওপৰত থাকিব মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব কম পুণ্য লৈ অহাজন কমত থাকিব কিন্তু ই স্থায়ী নহয় ই গতিশীল দেই ই গতিশীল গতিকে এঘৰ মানুহৰ উন্নতি হোৱা দেখি আন ঘৰে যদি তাৰ আদৰ্শৰে অনুকৰণ কৰি যায় তেতিয়াহ'লে তেওঁৰ জীৱনলৈ পৰিৱৰ্তন আহিব কিন্তু তাকে নকৰি যদি হিংসা কৰিবলৈ যায় আমাৰ এতিয়া এই বেদৰ তত্ত্ব নাজানি মানুহে হিংসা কৰা মানুহৰ সংখ্যা বেছি আমাৰ কিছুমান মানুহে আনৰ উন্নতি হোৱা দেখিব নোৱাৰে আনে আগবাঢ়ি যোৱাটো দেখিব নোৱাৰে সেইটো স্বভাৱ যদি আছে এৰিব দেই কাৰণ সেইটো স্বভাৱ হ'লে তেতিয়াহ'লে আপোনাৰ মনৰ কামনা ভগৱন্তই পূৰণ নকৰে দশম স্কন্ধ ভাগৱতত এই কথা কৈছে পৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি তাৰ আশা সবে হোৱে নষ্ট তোমাতো বিমুখ ভৰিলে একো আত সুখ নাই মিছা সবে যত কৰে কষ্ট আপুনি যিমান কষ্ট কৰি উপাৰ্জন নকৰক কিম্বা পৰৰ হিংসা কৰা ভাৱ যদি অন্তৰত থাকে আপোনাৰ মনৰ কামনা ভগৱন্তই কেতিয়াও পূৰণ নকৰে আপোনাৰ মনৰ কামনা যেতিয়া পূৰণ নহ'ব আপুনি কেতিয়াও খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰাও ভাল নহয় কমনীয়তাও বৃদ্ধি নহয় আয়ুসো নেবাঢ়ে সেইকাৰণে বাইবেলত কৈছে এ মেৰি হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন যাৰ অন্তৰত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব চেহেৰা ধুনীয়া কৰিব কমনীয়তা বাঢ়িব আয়ুস বাঢ়িব যাৰ অন্তৰত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাব হাড়লৈকে শুকাই যাব আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে এতিয়া মনটো আনন্দত ৰাখিবলৈ হ'লে আমাৰ সমাজত কোনো মানুহে দুখত থকাটো নিবিচাৰে সকলোৱে আনন্দত থকাটোৱে বিচাৰে কিন্তু আমাৰ বেদে কৈছে শাস্ত্ৰই কৈছে তুমি আনন্দ বিচাৰিলে পোৱা বস্তু নহয় আনন্দ হৈছে কৰ্মফলে অহা বস্তু তুমি ঈশ্বৰৰ মংগলময় কথা ক'বলৈ শুনিবলৈ গাবলৈ অভ্যাস কৰা মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত মুতবিনে চিত্ত আন দেৱত নেদন্ত পৰম আনন্দ আহি মনত মিলয় দেৱে তাক আৰু তিনি তাপে নচয় আপুনি ঈশ্বৰৰ কথা বন্ধু বান্ধৱ ওচৰ চুবুৰীয়া আলহী অতিথিৰ লগত ক'বলৈ পাতিবলৈ গাবলৈ যত্ন কৰক ঈশ্বৰৰ কথা যি গাব আৰু শুনিব তাৰ ঘৰলৈ আনন্দ নিজে আহিব আনন্দ আপুনি বিচাৰিব নালাগে আনন্দ নিজে আপোনাৰ ঘৰলৈ আহিব কিন্তু আপুনি ঈশ্বৰৰ কথা ক'ব আৰু শুনিব জানিব লাগিব ঈশ্বৰৰ কথা নুশুনা আৰু নোকোৱা মানুহৰ ঘৰলৈ আনন্দ নাহে মনত ৰাখিব কথাটো দেই গতিকে ভগৱন্তক আপুনি বিচাৰিব নালাগে ভগৱন্ত আপোনাৰ ঘৰলৈ আহিব আমি আজি এই 7টা দিনত শাস্ত্ৰ শুনি আমি এনেকুৱা এখন ঘৰত এইখন গাঁৱত বাস কৰিবলৈ শিকিব লাগিব যিখন ঘৰলৈ কৃষ্ণৰ নমতাকে আহে ভগৱানে কৈছে মোক ভকতৰ ঘৰলৈ মোক ভকতে বিচাৰিব নালাগে মইহে ভকতৰ ঘৰ বিচাৰি ফুৰোঁ যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব ঈশ্বৰৰ উপাসনা কৰিব সেইখন ঘৰলৈ কৃষ্ণ নিজে আহিব যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি ভগৱন্তৰ গুণনাম যিখন ঘৰত পুৱা গধূলি চলিব সেইখন ঘৰত কৃষ্ণ থাকিব কৃষ্ণ থকা ঘৰখনৰ মানুহ আনন্দত থাকিব মিলা প্ৰীতিয়ে থাকিব মৰম চেনেহত থাকিব আৰু যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰ বিচাৰি আকৌ কোন আহে আমাৰ ভাগৱতত কৈছে শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে দৈতেহে ৰাক্ষসীগণে বিঘিনি আচৰে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ প্ৰলম্বাসুৰ অৰিষ্টাসুৰ পুতনা বেমাসুৰ ধেনুকাসুৰ চব উকু আহি যায় মনত ৰাখিব দেই কায়িকভাৱে নাহে স্বভাৱগতভাৱে আহিব গুণগতভাৱে আহিব আপোনালোকৰ গাঁৱৰ এনেকুৱা কিছুমান পৰিয়াল মানুহ আছে কথা ক'বই নোৱাৰে টিঙিচকৈ খং উঠেই
কথা ক'বই নোৱাৰে লাচিডাল উলিয়াই আনে কথা ক'বই নোৱাৰে ঠেঁ পেচ লাগি চকু পানী উলিয়াই ৩-৪ দিন মালে ভাত পানী নাখায় এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়াল আছে সেইখন অসুৰ থকা পৰিয়াল মনত ৰাখিব কথাটো আপোনালোকৰ ঘৰত যদি এজন আখৰিক স্বভাৱৰ মানুহ থাকে সি নিজেও নষ্ট হ'ব ঘৰখনকো নষ্ট কৰিব আপোনালোকৰ গাঁওখনত যদি এজন আখৰিক স্বভাৱৰ মানুহ থাকে সি নিজেও নষ্ট হ'ব সমাজখনকো নষ্ট কৰিব আপোনালোক এই শাস্ত্ৰ দৰ্শন জনা মানে সকলে সচেতন সকলে বাছি উলিয়াব লাগিব যে আমাৰ ঘৰখনত বা আমাৰ পৰিয়ালটোত কাৰ কাৰণে কাজিয়া পেচাল লাগি থাকে কাৰ কাৰণে অশান্তি হয় আমাৰ সমাজখন কাৰ কাৰণে বিশৃংখল হৈছে সেই জীৱকেইটা উলিয়াই আজিৰ দৰে সাধুৰ সংগত যদি দিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ স্বভাৱ পৰিৱৰ্তন হৈ যাব দৈৱবশে যদি সাধুৰ সংগ পায় নিস্তে জানা তাহাৰৰ স্বভাৱ দূৰ হয় গতিকে আমাৰ সাধুসকলৰ প্ৰভাৱে আমাৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনে আমাৰ উদ্ধৱ মানে হেৰিয়ে কৈছে কপিল প্ৰভুৱে মাকক কৈছে জীৱৰক দুৰ্ভেদ্য পাশ সংগক কয় কিন্তু দুৰ্জনৰ সং তেজি বেলা গ'লে মা তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা বেয়া মানুহৰ সংগ ত্যাগ কৰিব লাগিব সেই সংগ নিতে যদি কৰয় সাধুত মুখ্যৰ দুৱাৰ দেৱে হৈ মুকুট আপোনালোকে এনেকুৱা ধৰণৰ পৰিৱেশ যদি প্ৰায় সঘনে হৈ থাকে তেতিয়াহ'লে আপোনাৰ মুক্তিৰ দুৱাৰখন ইয়াতে খুলি যাব পাৰিব এনেকৈ শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায় ধৰ্ম অৰ্থ কাম মুখ্য সবিয়াত পায় চব ইয়াতে আছে হে নাই কপিলে মাকো কৈছে স্বৰ্গ নৰক কক দুইকো ঐত দেখা আয় কতো সুখে কতো দুখতে প্ৰাণ যায় একেখন গাঁৱতে বাস কৰি আছে কোনোবাই আনন্দত আছে কোনোবাই দুখত আছে কোনোবাই শান্তিত আছে কোনোবাই অশান্তিত আছে সেই ৰহস্যটো ভেদ কৰিব লাগিব সেই ৰহস্য ভেদ কৰিব লাগিব যে একেখন গাঁৱতে আমি আছোঁ একে পৰিৱেশত আছোঁ আমি সকলোৰে সুখ দুখ একেই হ'ব লাগিছিল কিন্তু বেলেগ বেলেগ কিয় হ'ল ইয়াত কৰ্মৰ দুখটো সোমাই আছে কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্মফলে জীৱে সুখ দুখ পায় গতিকে আমাৰ কৰ্মৰ লগত সুখ আৰু দুখটো জড়িত হৈ আছে সৎ কাম কৰিলে সুখ অসৎ কাম কৰিলে দুখ গতিকে আমি অসৎ এৰি সৎ কৰিবৰ কাৰণে আজিৰ দৰে পৰিৱেশলৈ আহিব লাগে শাস্ত্ৰ শুনিব কিয় লাগে বেয়া এৰি ভাল ল'বৰ কাৰণে বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী আমি যেতিয়ালৈকে মনৰ পৰা বেয়া ভাৱ বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্য বেয়াবোৰ যেতিয়ালৈকে এৰিব নোৱাৰি তেতিয়ালৈকে ভগৱন্তই আপোনাক ভালত ৰাখিব নোৱাৰে এই তথ্যবিলাক এতিয়া উদ্ধৱে এই গোটেই কথাখিনি তেওঁক অৱগত কৰিছে যে তোমাৰ চৰণ এৰি নিমিষেক প্ৰভু হৰি থাকিবে নপায় স্থান তুমি এৰিলাত মূৰ মিলিবে সন্তাপ ঘূৰ অৱশ্যে চাৰিবে মূল প্ৰাণ তোমাৰ অবিহনে মই ইয়াত জীয়াই থাকিব নোৱাৰোঁ গতিকে তুমি মোক লৈ যাব লাগিব তুমি জপ তপ পুণ্য তুমি বিনা দেখো পুণ্য দিনতে আন্ধাৰ কি জগত এই গোটেই জগতখনে মই আন্ধাৰময় দেখিম অনেক কাৰ্পুণ্য কৰোঁ চৰণ দুয়ো চৰণত ধৰোঁ লৈ যাই আমাক লগত তুমি মোক লগত লৈ যোৱা মই তোমাক প্ৰাৰ্থনা কৰিছোঁ সৌম্যকে অমৃতময় তোমাৰ চৰিত্ৰ ছয় আকমাত্ৰ শুনৈ যিটো নৰে তাহাৰ উপজয় ভাৱ নচাৰৈ তোমাৰ পাওঁ আন বিষয়কো পৰিহৰে তোমাৰ গুণ নাম শুনাৰ লগে লগে বিষয়ৰ চিন্তাৰ পৰা তেওঁ আঁতৰি আহিবলৈ বাধ্য হ'ব শয়নে ভোজনে স্নানে তোমাৰ ৰহস্য স্নানে সদা সেৱা কৰি থাকোঁ আমি তুমি জীৱ তুমি প্ৰাণ তুমি বিনে নাহি আন কি মতে বৰ্তিব আৱেশ আমি তোমাক এৰি মই এখন্তেকো থাকিব অৱশেষ উপহাৰ চাৰ বস্ত্ৰ অলংকাৰ তোমাৰেহে পিন্ধো সৰ্বদাই তোমাৰ উচিষ্ট খায়াত কৰিব দুষ্টৰ মায়া হেনকে আছিল অভিপ্ৰায় যে তোমাৰ উচিষ্ট খাই তোমাৰ চাৰ বস্ত্ৰ পিন্ধি মই জীয়াই থাকিম এই আশাক লৈ পেলাই মই ব্ৰতী আছিলোঁ যোগীগণে শ্ৰম কৰি প্ৰবন্ধে সমাধি ধৰি সবে কৰ্ম বন্ধ কৰি ক্ষীণ তেজীয়া সংসাৰ নয় দেখৈ সবে ব্ৰহ্মময় দেৱেশে তোমাতো যাই লীন এতিয়া যোগী মুনিসকলে আমাৰ দৰে এনেকৈ একেলগে বহি ঈশ্বৰৰ কথা নুশুনে তেওঁলোকে কি কৰে ঘৰ দুৱাৰ এই ল'ৰা তিৰোতা এৰি নিৰ্দিষ্ট বয়সত অৰণ্যত গৈ নিৰ্বিলি স্থানত গৈ পৰ্বতৰ গুহাত পৰ্বতৰ কাষত বা গছৰ তলত বহি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক যুগ যুগ ধৰি তেওঁলোকে মানে তপস্যা কৰি সিদ্ধি সাধন কৰে আৰু তেতিয়া তেওঁলোক লীন হৈ যায় সেই কথাটো কৈছে যে তেজীয়া সংসাৰ নহয় দেখৈ সৰ্বে ব্ৰহ্মময় যেতিয়া সকলোকে ব্ৰহ্মময় ধাৰণাটো তেওঁলোকে যুগ যুগ তপস্যা কৰোঁতে যেতিয়া ভাৱনা আহি যাব দেৱেশে তোমাতো যাই লীন তেতিয়াহে তোমাক গৈ পেলাই লীন হ'ব পাৰিব ব্ৰহ্ম জ্ঞান আয়ত্ব নকৰা পৰ্যন্ত অহা যোৱা কৰি
এতিয়া আমাক ভগৱন্তই নৰত্ব দিছে, নৰত্বৰ পৰা আমি নিজক দেৱত্বলৈ উত্তৰণ কৰিব লাগিব, দেৱত্বৰ পৰা আমি নিজক ব্ৰহ্মত্বলৈ উত্তৰণ কৰিব লাগিব, ব্ৰহ্মত্বলৈ উত্তৰণ কৰাৰ লগে লগে আমি আৰু এই সংসাৰলৈ ঘূৰি আহিব নালাগে, জন্মৰহিত হৈ যাব। মনত ৰাখিব কথাটো, বুজানে? গতিকে আমি এই নৰত্ব পাবলৈ কাৰণে, অৰ্থাৎ ভগৱন্তক চিন্তা কৰাৰ দেহটো পাবলৈ আমি কিমান বাট অতিক্ৰম হৈ আহিছোঁ? 84 মানে লক্ষ জুনি, 84 লক্ষ জুনি আমি অতিবাহিত হৈ আছোঁ। বিংশতি লক্ষণম স্থাৱৰম বুলি কৈছে। আমি প্ৰত্যেকেই 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাঞ্চ, 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাইছোঁ। 300 লক্ষ পশু নাম, 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বাঘ, সিংহ, কুকুৰ, শিয়াল, মেকুৰী জীৱ জন্তু হৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আছোঁ। 70 লক্ষ বানৰা, 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছোঁ। 2 লক্ষ অৰ্ধমান বা হিতাহিত জ্ঞানশূন্য, 2 লক্ষবাৰ হিতাহিত জ্ঞানশূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ। তথৌ মনুষ্যত্ব প্ৰাপ্য ততকৰ মানি সাধু। তাৰপিছতহে সৌভাগ্যক্ৰমে পুণ্য আৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ। এতিয়া মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালে আজিৰ দৰে সংগবদ্ধভাৱে ঈশ্বৰৰ কথাত ভক্তি কৰি কৰ্মবন্ধ বিনাশ কৰি জীৱই মুক্তি লাভ কৰিব পাৰে। উদ্ধৱক কৈছে, মাধৱে বুলন্ত সখী শুনা সবে ভেদ, মূৰ ভকতিহে কৰে কৰ্মবন্ধ ছেদ। অসীম কৰ্মবন্ধ, মনত ৰাখিব, কৰ্মবন্ধৰ সীমা নাই। মুখ্যতম কৰ্মবন্ধ দুটা, পাপ আৰু পুণ্য। পাপ আৰু পুণ্য। আমি যাওঁতেও দুটা বস্তুৱে লৈ যাম, আহোঁতেও দুটা বস্তুৱে লৈ আহোঁ, বুজানে? আমি যিমান ধন ধান টকা পইচা ঘটিলোঁ, গাড়ী মটৰ পকা ঘৰ দুৱাৰ বনালোঁ, চব ইয়াত এৰি থৈ যাব লাগিব। লগত দুটা বস্তু যাব, পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। আমাৰ লগত পাপ আৰু পুণ্য দুটা বস্তু যাব, বুজানে? আৰু আহোঁতে যাওঁতে তলফালে লাগি যায়, আহোঁতে ওপৰফালে লাগি আহে জীৱৰ লগতে, মনত ৰাখিব। গতিকে সেইকাৰণে আমাৰ মনুষ্যৰূপী বৃক্ষজোপাত 4টা ফল লাগে বুলি কৈছে, দুটা তলফালে দুটা ওপৰফালে। ওপৰফালৰ দুটা নাম সুখ আৰু দুখ, তলফালৰ দুটা নাম পাপ আৰু পুণ্য। গতিকে আপুনি যাওঁতে চব এৰি থৈ যাব, দুটা নিবই লাগিব। গতিকে এই দুটা ভিতৰত পুণ্যৰ টোপোলাটো যদি বেছিকৈ নিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱটো উত্তৰ মানে সদগতি হ'ব, আপগ্ৰেড হ'ব দেই। আৰু যদি পাপৰ টোপোলা বেছিকৈ লৈ যাওঁ, তেতিয়াহ'লে অধোগতি, ডিগ্ৰেড হ'ব। এইটোৱে হৈছে জন্মচক্ৰ। জীৱৰ মৃত্যু নাই, জীৱৰ গতি আৰু সংস্কাৰ আছে। আমি এনেধৰণৰ শাস্ত্ৰ শুনি থাকিলে আমাৰ জীৱ সংস্কাৰ হ'ব, সংস্কাৰী জীৱ সদায় উদ্ধগতি হ'ব। আৰু শাস্ত্ৰ নুশুনা মানুহ অধোগতি যাব দেই, মনত ৰাখিব। শাস্ত্ৰ নুশুনা কোনো মানুহ সংস্কাৰ হ'ব নোৱাৰে। মলি কাপোৰখনত যেতিয়ালৈকে চাবোন চাৰ্ফ নামাৰে, তেতিয়ালৈকে মলি কাপোৰখন পৰিষ্কাৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ঈশ্বৰৰ কথা যেতিয়ালৈকে নুশুনিম, তেতিয়ালৈকে আমাৰ জীৱ সংস্কাৰ হ'ব নোৱাৰে, নিৰ্মল হ'ব নোৱাৰে দেই। গতিকে আজিৰ দৰে যদি ঈশ্বৰৰ কথা আপোনালোকে এক ক্ষণ 4 মিনিট 24 ঘণ্টাৰ ভিতৰত 4 মিনিট সময় যদি আমি ঈশ্বৰৰ কথা শুনাৰ দৈনন্দিন জীৱনত যদি আমি অভ্যস্ত হ'ব পাৰোঁ, আমাৰ জীৱ সদগতি পাই যাব। মনত ৰাখিব, 4 মিনিট সময় যদি আমি ঈশ্বৰৰ কাৰণে দিব নোৱাৰোঁ, তেতিয়া আমাৰ জীৱ অধোগতি চাব, ওপৰলৈ যাব নোৱাৰে। মনত ৰাখিব কথাটো। এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় মিঠা। গতিকে মানুহৰ জন্মত ঈশ্বৰৰ কথা শুনিব লাগিব। গতিকে আগৰ ঋষিমুনিসকলে এনেকৈ নুশুনিছিলে, তেওঁলোকে গৈ পেলাই গছৰ তলত ধ্যান কৰি সিদ্ধি সাধন কৰিছে। আমাৰ কলি যুগৰ মানুহে এতিয়া বৈদিক যুগৰ ঋষিমুনিসকলৰ যোগীবিলাকৰ দৰে ঘৰ দুৱাৰ এৰি, ল'ৰা তিৰোতা এৰি, ল'ৰা ছোৱালীক দায়িত্ব দি এতিয়া গছৰ তললৈ, নিৰিবিলি স্থানলৈ, বদৰিকাশ্ৰমলৈ বা অৰণ্যৰ মাজলৈ আমি যাব নালাগে। আমাৰ কলি যুগৰ মানুহে এইধৰণে ঘৰতে থাকি, গৃহাশ্ৰমতে থাকি আমি মুক্তি লাভ কৰিব পাৰিম। মাত্ৰ ঈশ্বৰক ধ্যান কৰিব লাগিব। ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে নশ পাচুন পদ্ম পত্ৰম মিমম ভাস। পদুম ফুল যেনেকৈ বোকা পানীত জন্ম হ'লেও বোকা পানীয়ে তেওঁক লিপ্ত কৰি ৰাখিব নোৱাৰে, নিৰ্লিপ্ত হৈ থাকে। সন্ত মহন্ত ভক্তসকল গৃহাশ্ৰমত থাকিয়ে গৃহাশ্ৰমৰ মায়া মোহে তেওঁক ঈশ্বৰৰ কথা শুনাৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে। গতিকে আমি 5 জনৰ ভিতৰত এজন হ'বলৈ যত্ন কৰিব দেই। সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু
পাঁচজনৰ ভিতৰত যদি আপুনি গুণগতভাৱে এজন কৰিব পাৰে তেতিয়াহ'লে আপোনাক মানে আনে হিংসা কৰি একো কৰিব নোৱাৰে ভগৱন্তই আপোনাক পদচ্যুত কৰিব নোৱাৰে মানে ভক্তি ইমান মহিমা ঈশ্বৰৰ কথা শুনাৰ মহিমা ইমান বেছি যিটো কথা প্ৰহ্লাদে প্ৰমাণ দেখুৱাই থৈ গৈছে প্ৰহ্লাদে যেতিয়া তেওঁৰ পিতৃ নৃসিংহক যেতিয়া হিৰণ্যকশিপুৰ যেতিয়া নৃসিংহক অৱতাৰত বধ কৰিলে বধ কৰাৰ পিছতো নৃসিংহৰ খং মাৰ যোৱা নাই দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই প্ৰহ্লাদক ক'লে যোৱা তুমি তুতি কৰা তেতিয়া প্ৰহ্লাদে গৈ কৈছিলগৈ প্ৰভু মোৰ দেউতাই তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে মোৰ মুখলৈ চাই দেউতাক গতি দিব লাগে তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে হেৰৌ প্ৰহ্লাদ তই হেনো বৈষ্ণৱ পুত্ৰ ভলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা বাদ দে অতিতা পুৰুষা সপ্ত ভৱিষ্যস্য চতুৰ্দশ নৰ তাৰ সৈতে সৰ্বান কলো কৃষ্ণ ইতি কীৰ্তনা তোৰ দৰে কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ ভৱিষ্যতৰ 14 পুৰুষ 14 7 21 পুৰুষ উদ্ধাৰ কৰিলি দেউতা তাৰ মাজতে গ'ল দেউতাৰ কাৰণে চিন্তা কৰিব নালাগে তেতিয়াহ'লে মোক তোমাৰ ওচৰলৈ নিয়া নোৱাৰো আনিব তোমাৰ পুণ্য জমা হৈ আছে তুমি ৰজা হ'বই লাগিব ৰজা হৈ ভোগভুঞ্জি পুণ্য কৰা ক্ষয় মনত ৰাখিবা দেই আমাৰ MLA মিনিষ্টাৰ যিকোনো মানুহ হ'ব নোৱাৰে পূৰ্ব পুণ্য লাগিব মনত ৰাখিব এতিয়া আপোনালোকৰ এই আগন্তুক 26 চনৰ এতিয়া হেৰি আহি আছে বিধানসভা হেৰি হয়তো আপোনালোকৰ সমষ্টিৰ পৰা 5 জনে বা 7 জনে বিভিন্ন দলৰ পৰা প্ৰতিযোগিতা কৰিব তেতিয়া আপোনালোকৰ সমষ্টিৰ মানুহে গৌৰৱ বোধ কৰিব লাগিব কি বুলি যে আমাৰ সমষ্টিত 7 জন বিধানসভাৰ মানে হেৰি প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি আছে কিন্তু জিকিব কেইজন কোন জিকিব আমাৰ 14 স্কন্ধ ভাগৱতত গোৱা আছে কোন জিকিব এই 7 জনৰ ভিতৰত যিজনে সমষ্টিটোৰ তৃণমূল এটা আত্মা পৰিয়াল সমাজ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন দহৰ উপকাৰৰ কৰ্মত যিজনে বেছি আত্মনিয়োগ কৰি বেছি পুণ্য অৰ্জন কৰি থৈছে 7 জনৰ ভিতৰত যিজনৰ বেছি পুণ্য অৰ্জন কৰিছে হেজন বাই হুক অৰ বাই ক্ৰুক ভগৱানে হেজনকে জয়ী কৰিব মনত ৰাখিব কথাটো গতিকে আমাৰ মতে এখেত জিকিব লাগিছিল কিন্তু ৰিজাল্টত এখেতে জিকিলে যে ভগৱন্তই কৈছে তোমালোকে চৰ্ম চকুৰে চাইহে কৈছা মইতো 14 জন সাক্ষী 2 জন কেৰেণীৰ সাক্ষ্য লৈ পেলাই মই ব্যৱস্থাটো কৰিছোঁ কথাটো বুজি পাইছেনে আমি চৰ্ম চকুৰে চাই পেলাই এখেতক জিকিব লাগে বুলি ভাবিছিলোঁ কিন্তু ৰিজাল্টে এখেতক জিকালে তেতিয়া ভগৱন্তই কৈছে তোমালোকে বাহিৰৰ পৰা চাই পেলাই কৈছা মই কিন্তু 14 জন সাক্ষী 2 জন কেৰেণী তথ্য ভিত্তিতহে তেওঁক জিকাইছে 14 ভুৱনে লোক আছে যত মানে সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে চিত্ৰগুপ্ত নামে 2 লিখকৰ নিৰ্ভয় সবাহাৰে পাপ পুণ্য তেৰেজ কৰয় গুপুত পাপক গুপ্ত লিখকে লিখয় দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয় 14 জন সাক্ষী তাৰ ঠাকয়ৰ লগত ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত মানে আমাৰ লগত 14 জন সাক্ষী 2 জন কেৰেণী ৰাখিছে আমাৰ দেৱতা মানে ইন্দ্ৰিয়ৰ অধিষ্ঠাতা সাক্ষী ৰূপে আমাক ৰাখিছে চকুৰ লগত সূৰ্য দেৱতা কাণৰ লগত দগদিকপাল নাকৰ লগত অশ্বিনী কুমাৰ মুখৰ লগত অগ্নি দেৱতা জিভাৰ লগত বৰুণ দেৱতা ছালৰ লগত বায়ু দেৱতা হাতৰ লগত ইন্দ্ৰ দেৱতা ভৰিৰ লগত বিষ্ণু দেৱতা আমাৰ ভৰিত বিষ্ণু থাকে অধিষ্ঠাতা ৰূপে সেইকাৰণে আমি ভৰিত সেৱা কৰোঁ গুজ্জত মানে প্ৰজাপতি লিংগ প্ৰজাপতি আৰু বুদ্ধিত ব্ৰহ্মা চিত্ৰত বাসুদেৱ আৰু অহংকাৰৰ ৰুদ্ৰ মনৰ লগত চন্দ্ৰ এই 14 জন সাক্ষী আমাৰ ৰাখিছে আৰু 2 জন কেৰেণী চিত্ৰ আৰু গুপ্ত চিত্ৰই দেখা পাপ লিখে গুপ্তই নেদেখা পাপ লিখে ধৰি লওক আমি এতিয়া আপোনালোকে মুখলে চাই আছে মই মনতে ভাবি আছো যে সবে ঠিকই চাই আছে কিন্তু কোনবা এজনে বহি পেলাই মনতে ভাবিছে এখেতে ইমান ধুনীয়াকৈ ব্যাখ্যা কৰি থাকিলে দেখোন সময় 10টা বাজি যাব ঘৰলে কেতিয়া যাব ঘৰত উৰালি কেতিয়া আহিছে এতিয়া কিবা খাব কিবা কৰিব ইত্যাদি ধৰক ঘৰত কিবা এটা চিন্তা আপোনাৰ মনে মনে কোনবা এজনে ভাবি আছে কিন্তু মোৰ মুখলে চাই আছে তেতিয়া গুপুত কেৰেণী ক'ব গোপাল থকাটো হয় কিন্তু মনে মনে এইটো চিন্তা কৰি আছে গতিকে আপোনাৰ নম্বৰ অলপ কাটি দিব দেই আপোনাৰ মানে সেইটো মানে 100% নাপায় আৰু আপুনি যেতিয়া মূল কথা বা মনটো যেতিয়া বিষয়ৰ ফালে আপোনাৰ ধাৱমান কৰি দিব তেতিয়া আপুনি পুৰা নম্বৰৰ পৰা বঞ্চিত হৈ যাব লাগিব আৰু অৰ্জুনে প্ৰতিবাদ কৰিছিল নাই নাই অৰ্জুন মোৰ হেতু মোৰ বিনোদ বিলাস আনন্দ হয় নাই আজি এই 6 নম্বৰ দিনা ভাগৱত শুনিবলৈ অহা সকলোৱে যদি একান্ত মানে শুনি দিয়ে
চবকে যদি মই সমান পুণ্য দি দিব লাগে তেতিয়া মোৰ বজাৰখনেই বন্ধ গতিকে মই তাৰ মাজৰ পৰা দুই একক ঘৰুৱা কথা পতাই দিম, দুই একক তামোচা খোৱাৰ কথা ভবাই দিম, কোনোবা এটাক মানে ঘৰত এৰি থৈ অহা কামটোৰ কথা ভবাই দিম ইত্যাদি ৰীতি হঠাং য়ৎ প্ৰতীয়েত ন প্ৰতীয়েত স্বাত্মানি তৎ অবিদ্যাত মানো যথা য়াভাসু যথা তমঃ। সেই অৰ্জুন মায়া নামৰ শক্তি এটাৰ দ্বাৰা মই কাৰোবাৰ মনটো যদি বিচলিত কৰি দিব নোৱাৰোঁ তেতিয়াহ'লে মোৰ বজাৰখন বন্ধ হৈ যাব, হয় নাই? গতিকে আপুনি জীয়াই থকালৈকে আন্ধাৰ আৰু পোহৰ যেনেকৈ থাকিব আমাৰ ভক্তি মাৰ্গ আৰু কৰ্মকাণ্ড মাৰ্গ তেতিয়ালৈকে থাকিব, ভাল বেয়া দুটা থাকিবই। গতিকে সেইটো আমাৰ চিন্তা কৰিব নালাগে। আমাৰ চিন্তা কৰিব লাগে যে কোনোবা বেয়া মানুহ আপোনাৰ দৃষ্টিত পৰিছে যদি তাক ভাললৈ আনিব পাৰি নেকি, সৎ উপদেশ দি দিব, মানিলে তৰিব নামানিলে মৰিব। আপুনি ঈশ্বৰৰ প্ৰিয় হৈ থাকিব। আপোনাৰ লগত মোৰ তেজৰ সম্বন্ধ নাই, আপুনি কোনো মোৰ পৰিয়ালৰ নহয়, কিন্তু মোৰ চকুৰ আগত আপোনাৰ ভুল দেখিছোঁ। গতিকে আত্মা দৃষ্টিত আপুনি মই একেখন ঘৰৰ পৰা আহিছোঁ, একেখন ঘৰলৈ যাম। আত্মা দৃষ্টিত আপুনি সঁচা কথাটো ক'বলৈ নাপাহৰিব বা নোকোৱাকৈ নাথাকিব। মোৰ পৰিয়ালৰ মানুহ নহয়, মোৰ সমাজৰ মানুহ নহয়, মোৰ কোনো মানে জাতিৰ মানুহ নহয়, যি কৰে কৰি থওক এই বুলি ক'লে কিন্তু আপুনি তাৰ শ্বেয়াৰ হোল্ডাৰ হ'ব লাগিব। আপুনি চকুৰ আগত ভুল এটা দেখি যদি নোকোৱাকৈ গুচি যায় যে তাৰ পাপৰ অংশীদাৰ আপুনি হ'ব লাগিব। কাৰণ আপুনি নোকোৱাকৈ কোৱা মানে আপুনি সমৰ্থন কৰি গ'ল নহয়। তাকো সম্ভাষণো যিজনে কৰে আজন্মৰ পুণ্য সেইখনে কৰে, আপোনাৰ জমা পুণ্যও নষ্ট হৈ যাব। সেইকাৰণে আমি বেদৰ দৰ্শনমতে কাম কৰি যাওঁ, আমি কৰ্ম কৰি যাওঁ, মাত্ৰ ফলটো তেওঁ দিব। সেইকাৰণে অৰ্জুনক কৈছে কৰ্মাণি অধিকাৰৰ অস্তি, কামৰ অধিকাৰটোহে তোমাক দিছোঁ, মা ফল প্ৰদাচন, মোৰ পৰা ফল তুমি নিবিচাৰিবা। অৰ্জুনেতো প্ৰতিবাদ কৰিছে যদি ফলেই বিচাৰিব নালাগে তোমাক মানে আৰাধনা কৰা মোৰ প্ৰয়োজনেই বাকী। তেতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণই বোলে শুনাত আৰু সেইটো মহাবল, নোখোজিলে ঈশ্বৰে আপুনি দেন্ত ফল। তুমি মোৰ পৰা ফল বিচাৰিব নালাগে অৰ্জুন, মই নোখোজাকৈ দিম। নোখোজাকৈ দিয়া বোলে প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয় তথাপিতো স্নেহে থাকি মাতৃস্তনৰ দেই। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে দিনটো বিচনাত পেলাই থৈ পেলাই কৰ্মত ব্যস্ত হৈ নাথাকে। কৰ্মৰ মাজতে পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ পুত্ৰক স্তন দান দিয়ে, ময়ো ভকতৰ যথা কৰ্ম তথা ফল দিমেই, তুমি মাত্ৰ কৰ্ম নিৰ্বাচন কৰি লোৱা। কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম, বেদবিহিত কৰ্ম কৰিবা। বেদে কি বিহিছে? ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। বুজি পাইছেনে? আপুনি যিকোনো কৰ্মবিলাক কৰোঁতে মানে প্ৰাণী জগতৰ উপকাৰৰ কাৰণে কৰিব, তেতিয়াহ'লে আপোনাৰ কি হ'ব? পুণ্য অৰ্জন হ'ব। আপোনালোকে সেৱা সকাম অনুষ্ঠান পাতিলে সামৰ্থ্য হ'লে মাইক্ৰফোন এটা ব্যৱস্থা কৰিব। কি কাৰণে কৰিব লাগে? মাইক্ৰফোন ব্যৱস্থা নকৰাকৈও আপুনি সেৱা সকাম অনুষ্ঠানটো পাতিব পাৰিব, কিন্তু তেতিয়া সেই ৰভাৰ তলত থকা কেইজনেহে শুনিব। কিন্তু আপোনাৰ সেৱাৰ অনুষ্ঠানৰ জৰিয়তে যদি মাইক্ৰফোনৰ জৰিয়তে যদি আপোনাৰ সমাজৰ নোহোৱা মানুহ এঘৰ অনিমন্ত্ৰিত বা স্বাস্থ্যজনিত কাৰণত আপোনাৰ আহিব নোৱাৰাজনে যদি বাৰাণ্ডাতে বহি পেলাই যদি শুনি থাকিব পাৰে, তেতিয়াহ'লে একজনে যদি নাম ওচৰৈ কোনে মানে পাপ সবাৰো হৰৈ। কৃষ্ণ এজনৰ সেৱা সকাম অনুষ্ঠানে বহুতৰ উপকাৰ কৰি দিব পাৰে। মানুহটো দূৰৰ কথা, মূৰ ভক্ত জড়িত থাকে উদাৰ চৰিত্ৰ, কীট পতংগকো সিটো কৰে পবিত্ৰ। গতিকে মানুহটো দূৰৰ কথা, পঁইতাচোৰা নিগনি পৰ্যন্ত প্ৰাণী জগতৰো উপকাৰ হৈ যাব। সেইকাৰণে এনেকুৱা মংগলময় কৰ্মবিলাকত আপোনালোকে সামৰ্থ্য হ'লে আপোনালোকে প্ৰচাৰ প্ৰসাৰটো যাতে বহল হয় তাৰ কাৰণে অকণমান ত্যাগ কৰিব। সেই ত্যাগৰ বিনিময়ত আপোনাৰ পুণ্যৰ মাত্ৰাটো বাঢ়ি গৈছে। মনত ৰাখিব কথা। এইখিনি আমাক দৰ্শন দেখুৱাইছে। কওক ইমান ক'ৰপৰা পুণ্য কৰিলে ইমান পুণ্যত্ব কৰি যাব লাগিব? নহয় নহয়, সেইটো কৰা নাই। তোমাৰ পুণ্য জমা হৈ আছে, তোমাৰ পুণ্যটো জমা হৈ আছে। জীৱ মই ক'লো নহয়, জীৱ এই জন্মৰ নহয় নহয়, আগৰ জন্মৰ পুণ্য, আগৰ পৰা লৈ আহে পুণ্য, আগৰ পৰা পুণ্যটো সঞ্চিত হৈ আহিছে। আপোনাৰ পুণ্য থকা মানুহে কৃষ্ণৰ কথা শুনিব পাৰিব। আমাৰ শাস্ত্ৰমতে যাহাৰ আছে পুণ্য অসংখ্যাত শিষে পাতে কাণ কৃষ্ণৰ কথা, হয় নাই? চুম্বক মাত্ৰেই লো আকৰ্ষণ কৰে, চুম্বকৰ ধৰ্ম, কিন্তু মামৰ থকা লোটো চুম্বকে আকৰ্ষণ কৰিব নোৱাৰে। মানুহ মাত্ৰেই ঈশ্বৰৰ কথা শুনিব লাগে, এইটো মানুহৰ ধৰ্ম। কিন্তু যদি তাৰ সেই জীৱটোৰ লগত যদি বিজ্ঞানৰ ভাষাত মামৰ আৰু শাস্ত্ৰীয় ভাষাত কৰ্মবন্ধ যদি লাগি আহিছে বা মামৰ লাগি আহিছে, সেইটো জীৱই যিমান অমৃত ঢালি থাকিলেও সি নুশুনে, বুজিলে নাই? অধীন পাতকী আত নাপাতিব কাণ, পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ। গতিকে আপোনাৰ আত্মাটো পুণ্যাত্মা নে পাপাত্মা আপুনি নিজে অনুমান কৰিব লাগিব। যদি আপুনি কৃষ্ণৰ কথা শুনি ভাল পাইছে, শান্তি পাইছে, আপুনি পুণ্যাত্মা।
আপুনি কৃষ্ণৰ কথা শুনি যদি অশান্তি পাইছে আমনি পাইছে তেতিয়াহ'লে আপুনি পাপ আত্মা গতিকে জীৱৰ দুটা ভাগ এটা পুণ্যাত্মা এটা পাপ আত্মা এটা সংস্কাৰী এটা অসংস্কাৰী গতিকে জীৱৰ মতা মাইকী নাই দেহতহে মতা মাইকী আছে যে পুণ্য আত্মা এটা আহি পেলাই মাইকী মানুহৰ দেহত যদি থাকে এজনী গাভৰু ছোৱালী দেহত থাকে সেইজনী ছোৱালী বা সেইজনী মাইকী মানুহ ধৰ্মৰ প্ৰতি ভকতৰ প্ৰতি সদায় শ্ৰদ্ধাশীল হ'ব আৰু পাপ আত্মা এটা যদি মতা মানুহৰ দেহতে থাকে বা ডেকা ল'ৰা এটা দেহতে থাকে পাপ আত্মা সি ধৰ্ম বিৰোধী হ'ব সমাজ বিৰোধী হ'ব আৰু ভকত বিৰোধী হ'ব সি ঈশ্বৰৰ কথা শুনিব নোৱাৰে গতিকে ঈশ্বৰৰ কথা শুনিব নোৱাৰাটোৱে পাপ আত্মা আৰু ঈশ্বৰৰ কথা শুনাটোৱে পুণ্যাত্মা দ্বাদশ স্কন্ধ ভাগৱতত এই কথা উল্লেখ কৰিছে গতিকে আমি শাস্ত্ৰৰ মাজেদি আমি নিজক সংস্কাৰ কৰাৰ কাৰণে যত্নপৰ হ'ব লাগিব সেইকাৰণে শাস্ত্ৰ শুনিবলৈ আহিব লাগে শাস্ত্ৰ নুশুনা আপোনালোকে যদি দৈনন্দিন এনেকৈ শুনি থাকে আপোনালোকৰ জীৱাত্মা ইমান মানে নিৰ্মল হৈ যাব আমাৰ বিজ্ঞানে স্বীকাৰ কৰিছে যে এই পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাক ঘনত্বৰ ওপৰত 3টা স্তৰত ভাগ কৰিছে টপস্ফিয়াৰ টেট্ৰস্ফিয়াৰ আইনস্ফিয়াৰক কাল্পনিক বৈতৰণী বুলি কোৱা হৈছে কৃষ্ণ কথা শুনা মানুহ ইমান নিৰ্মল হৈ যাব প্ৰয়াণৰ সময়ত সি ৰকেটৰ দৰে একদম 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডত বৈকুণ্ঠত অৱস্থান কৰিব আৰু কৃষ্ণ কথা নুশুনা মানুহ যিমান ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত নহওক কিম্বা সি 3টা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব সি মধ্যাকৰ্ষণ ভেদ কৰি ওপৰলৈ যাব নোৱাৰে মনত ৰাখিব কথাটো সেইকাৰণে আপোনাক য'তেই অৱস্থান কৰিছে ত'তেই আপুনি কৃষ্ণ কথা শুনিবলৈ যত্নপৰ হ'ব লাগিব ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰ দুৱাৰ চব আছে কিন্তু কৃষ্ণ কথা নেৰে কৃষ্ণ কথা গাই থাকে সেইজনক ভগৱানে সৰ্বতো প্ৰকাৰৰ সহায় কৰে বুলি ভাগৱতত উল্লেখ আছে অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি চব থাকোঁতেও যিজনে ঈশ্বৰৰ নাম নেৰে সেইজনক সকলো বিপদৰ পৰা ভগৱন্তই উদ্ধাৰ কৰে কিন্তু আমাৰ স্বাভাৱিকতে কি হয় ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লে আমি সমাজলৈ নোযোৱা হওঁ নামঘৰলৈ নোযোৱা হওঁ ঈশ্বৰৰ কথা শুনিবলৈ ইচ্ছা প্ৰকাশ নকৰোঁ ভগৱানে কৈছে তাকো মই নাম লোৱাই দিম এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰৰ ঔষধ খাই ভাল নহয় সেইদিনা কিন্তু সি মোক মাতিবলৈ বাধ্য হ'ব পাৰ কৰা ৰঘুনাথ গতিকে বিপদত পৰি যি মোক মাতে তাক কিন্তু মই কেতিয়াও ভাল নাপাওঁ এই কথা মই গুৰুৰূপে ভাগৱতত লিখি থৈ আহিছোঁ আপদ কালত ত্ৰাহি ত্ৰাহি বোলৈ নুবোলে সম্পদ কালে সাংস প্ৰতিতুষ্ট হুইবন্ত ঈশ্বৰ ইটো কোনো শাস্ত্ৰে কহে বিপদত পৰিলে ঈশ্বৰৰ নাম লয় সম্পদত নলয় সেইজনক ভাল পায় বুলি কোন শাস্ত্ৰত উল্লেখ আছে আমাৰ সমাজৰ কিছুমান মানুহ আছে যেতিয়া সকলো ফালৰ পৰা পৰিপূৰ্ণ হৈ থাকে সমাজৰ লগত সম্পৰ্ক নাৰাখে কিন্তু যেতিয়া তেওঁৰ ঘৰত বিপদ পৰিব তেতিয়া সমাজ বিচাৰে গতিকে সেইজনক কেতিয়াও সমাজে ভাল ৰাখিব গতিকে আমি সম্পদ বিপদ সকলো সময়তে সমাজৰ লগত মিলি চলিবলৈ আমি যত্নপৰ হ'ব লাগিব তেতিয়াহ'লে যিজনক সমাজে ভাল পায় ঈশ্বৰে সেইজনক ভাল পায় যিজনক সমাজে বেয়া পায় ঈশ্বৰে সেইজনক বেয়া পায় মনত ৰাখিব কথাটো গতিকে এই তথ্য আমাৰ ইয়াত দিছে তেতিয়া কৈছে যে আমি যত গৃহবাসী কৰ্মপথে ভ্ৰম আহি ভজিলোহো চৰণে তোমাৰো হিয়াত স্মৰি তোমাৰো কীৰ্তন কৰি তোমাকক কথায়ে হৈব পাৰ যে তোমাৰ কথা শুনি এই সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ মানস কৰি আছিলোঁ চৰণ চতক ইটো উপাসিয়া থাকো ইটো এৰাই সংসাৰৰ তাপ পাদ পদ্ম এৰি ক্ষণে কুনি যিবু হৰি নিউ লগে জগতৰে বাপ তোমাৰ চৰণ এৰি মই এখনকৈ থাকিব নোৱাৰোঁ মোক লগতে লৈ যোৱা এয়া উদ্ধৱৰ নিবেদন অনেক কাৰ পুণ্য কৰি কৃষ্ণৰ আগত পৰি জুৰিলন্ত উদ্ধৱে ক্ৰন্দন দেখি দুখ ভকতৰ আশাশীলা দামোদৰ উদ্ধৱক বুলিলা বচন উদ্ধৱৰ এই কাপুণ্য বচন শুনি উদ্ধৱক কৈছে স্বৰূপ জানিলা তুমি এৰিবা কচাওঁ ভূমি সংহৰিলো পৃথিৱীৰ ভাৰ দেৱৰো সাধিলো কাজ তোমাত নাহি কেৰা বাজ ফুলৰো চিন্তিবো মহামাৰ
যে তুমি স্বৰূপটো বুজি পালা মই যে এই সংসাৰৰ পৰা ওলাই যাব বিচাৰিছোঁ এই কথাটো তুমি গম পাইছা কাৰণ মই সংহৰিলোঁ পৃথিৱীৰ ভাৰ মই দুষ্টক দমন শান্তক পালন কৰাৰ ব্যৱস্থা কৰা ইতিমধ্যে মোৰ হৈছে যে দেৱকাৰ্য সকলো সাধন কৰাৰ পিছত তোমাৰ বাজে আৰু ইয়াত আৰু কোনো থাকিব নোৱাৰিব সাত দিন অৱসানে সমস্তে দ্বাৰকা মানে সাগৰৰ জলে যাইবে তল আমি এৰিলাত ভূমি ঐত নাথাকিবা তুমি লোকত মিলিবে বিমংগল 7 দিনৰ পিছত এই দ্বাৰকা সাগৰ তলত মানে ডুব যাব আৰু আমি এৰিলাত ভূমি ঐত নাথাকিবা তুমি মই গুচি যোৱাৰ পিছত আৰু তুমি দ্বাৰকাত নাথাকিবা নহ'লে বিমংগল হ'ব গিৰিবে দুৰ্জন কলি সতৰে যায় উপচলি এৰা বন্ধু বান্ধৱৰ স্নেহ মই আত্মা হেন জানি আমাক বান্ধৱ মানি দেখা ভিন আপোনাৰ দেহ এতিয়া মই গুচি যোৱাৰ লগে লগে দুৰ্জন কলি আহি ইয়াত প্ৰৱেশ কৰিব তোমালোক ইয়াৰ পৰা সোনকালে গুচি যোৱা বন্ধু বান্ধৱৰ স্নেহটো ত্যাগ কৰা কাৰণ মই আত্মা এই কথা জানি তুমি আত্মা দৃষ্টিৰে তুমি কি কৰা মান ধৰ্ম কৰা দেহৰ স্নেহত তুমি নাথাকিবা দেহৰ মোহত নাথাকিবা যত দেখা যত শুনা যতে কমনত গুণা সবে মায়াময় স্বপ্ন সম সমস্তে জগতে হৰি জানিবা নিশ্চয় কৰি গুচায়ো বুদ্ধিৰ ইটো ভ্ৰম তুমি যিমানবিলাক দেখিছা মনতে যিমানবিলাক ভাবিছা চব মায়াময় আজি আছে কাইলৈ নাই ধন ধান টকা পইচা গাড়ী মটৰ টকা ঘৰ দুৱাৰ ইষ্ট মিত্ৰ বন্ধু বান্ধৱ আজি আছে কাইলৈ নাই গতিকে আজি আছে কালিলৈ নাইকিয়াটোৱে মায়া মা পদে নেতিবাচক নাই ইয়াৰ পদে ইতিবাচক আছে যিটো বস্তু আজি আছে কালিলৈ নাই সেইটো মায়া গতিকে সেই মায়াৰ ভ্ৰমত তুমি পৰি নাথাকিবা সমস্তে জগতে হৰি জানিবা নিশ্চয় কৰি গুচায়ো বুদ্ধিৰ ইটো ভ্ৰম সমস্ততে ভগৱন্ত বিদ্যমান সমস্ত জগতে আচন্ত স্বামী সকলোতে ভগৱন্ত বিৰাজমান হৈ আছে এই কথা অনুভৱ কৰিবা জ্ঞান যুগ কৰ্ম যুগ পৰম ভকতি যুগ সমস্তে কহিলা উদ্ধৱত অসাংখ্য যুগ যত আছে উদ্ধৱে জানিলা পাছে মাধৱৰ পাদ প্ৰসাদত তেওঁ যোৱাৰ আগতে জ্ঞান যুগ কৰ্মযুগ ভক্তি যুগ তিনিটা যুগৰ কথা কৈছে আৰু সাংখ্য যুগ এই এটাইকেইটা কথা তেওঁক অৱগত কৰিছে আৰু উদ্ধৱে তেওঁৰ কৃপাতে সকলো কথা বুজি পাইছে দুনাই পুতাঞ্জলি ধৰি কৃষ্ণক প্ৰণাম কৰি বুলিলন্ত হুয়া নম্ৰ কায়া অজানিলো তুমি কি সঞ্চা আন যত সবে মিছা তথাপি দুষ্টে যে মোহ মায়া পুনৰ হাতযোৰ কৰি তেওঁ প্ৰণাম কৰি কৈছে যে জানিলো তুমিয়েই সঁচা বাকীবিলাক চব মিছা কিন্তু তোমাৰ মায়াই আমাক তাতে বিৰতি কৰি ৰাখিছে জানে মাধৱদেৱে কৈছে হৰিষি কেৱলে সঁচা মাত্ৰ ৰাম 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 তান্ত বিনে মিছা যত দেখি শুনি মানে আমি চকুৰে দি ইমান দেখিছোঁ কাণেৰে যিমান শুনিছোঁ চব মিছা আজি আছে কাইলৈ নাই সঁচা কেৱল হৰি কিন্তু আমি কি কৰিছোঁ যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰস কেনেও অজ্ঞানে আজি আমি মিছাৰ পিছতে দৌৰি আছোঁ সঁচাৰ ফালে নাহোঁ বুজিলানে মিছা ধনৰ পিছত গতি কৰি আছোঁ যিবোৰ ধন আমি ঘটিছোঁ সেইবোৰ আমি লগত নিব নোৱাৰোঁ সেইবোৰ দি থাকিলে খাই থাকিলে ঢুকাই যাব যত দেখা ধন শৰীৰৰ স্বজন মৰিলে লগে নাযায় গতিকে আমি যিমানবোৰ ধন দিছোঁ আনৰ যত ধন দেখা খৰচিলে যায় বিঠা খালে দিলে সবে টুটি যায় নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি হয় ভাগ বাটিলেও বাঢ়ি যায় গতিকে নাম ধনটো তুমি দি থাকা তোমাৰ বাঢ়ি বাঢ়ি গৈ থাকিব নাম ধন কমি নাযায় কিন্তু অন্য ধনবিলাক দি থাকিলে খাই থাকিলে ঢুকাই যাব গতিকে সেই দি থাকিলে খাই থাকিলে ঢুকাই যোৱা ধনকে ঘটি নাথাকিবা গতিকে দি থাকিলে যিটো ধন বাঢ়ি যায় সেইটো ধন তুমি সংগ্ৰহ কৰি ল'বা অনেক ভৎসনি পাই উচিত ভুঞ্জিবে যাই যেন আতি কুকুৰ নিৰ্গতে
অকহি উপস্বৰূপত ইটো ঘোৰ বিষয়ত নিৰপতি হৈ কেন মতে এতিয়া কুকুৰৰ লগত তুলনা কৰিছে বিষয় সুখৰ ক্ষেত্ৰত যে এটা কুকুৰে উচিষ্ট খাবলৈ যাওঁতে কোনোবাই যদি মাৰেও সি পুনৰ আকৌ সেই উচিষ্ট খাবলৈকে গুচি যায় গতিকে এতিয়া তুমি কোৱা কেনেকৈ এই বিষয়ৰ পৰা মই নিজক বিৰকতি কৰিব পাৰিম এইখিনিতে আধ্যা পৰিছে আৰু যাবনে আছে গতিকে ইমানতে ৰাখোঁ